যদি জুবিন গাৰ্গ থাকিলেহেঁতেন আমি কংগ্ৰেছে এনেকৈ প্ৰচাৰ চলাবলগীয়া নহলহেঁতেন। তেওঁ কৈছিল, কি কৈছিল? বিজেপিক ভোট, বিজেপিক ভোট, বিজেপিক ভোট। কোনে কৈছিল? জুবিন গাৰ্গ থকা হলে আজি কংগ্ৰেছে এনেকে প্ৰচাৰ কৰিবলগীয়া নহলহেঁতেন। তেওঁ আহি গলেহেঁতেন, ৰাইজ মই বিজেপি আনিছিলো, সকলো জাতি জনগোষ্ঠীক ভাঙি চিঙি চুৰমাৰ কৰি দিলে। এইবাৰ বিজেপি চৰকাৰ আনিব নিদিব, বিজেপিক ভোট নিদিব। কৈছে নে নাই? এইখিনি আমি কৈছো নেকি? সেইকাৰণে মানুহৰ প্ৰশ্ন, যে জুবিন গাৰ্গক কোনে হত্যা কৰিলে? জুবিন গাৰ্গক কোনে হত্যা কৰিলে? জুবিন গাৰ্গক কোনে হত্যা কৰিলে? এইটো এটা প্ৰশ্ন। যেতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে SIT ৰিপৰ্ট দিব কৈছিল, 10 ছেপ্টেম্বৰ কৈছিল, তেতিয়া 10 ছেপ্টেম্বৰ গ'ল, তেওঁ নিদিলে, নিদি পেলাই কৈছে যে জুবিন গাৰ্গৰ হত্যা হ'ল। এতিয়া আমি প্ৰশ্ন কৰিছো যে 10 ছেপ্টেম্বৰ তাৰিখে তুমি কেনেকৈ জানিলা যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব? প্ৰশ্ন হ'ল যে 10 ছেপ্টেম্বৰ তাৰিখে কেনেকৈ তুমি জানিলা যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব? সেয়েহে গৌৰৱ গগৈ ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে আমাৰ চৰকাৰ হলে 100 দিনৰ ভিতৰত জুবিন গাৰ্গক হত্যাকাৰীসকলক ৰাইজৰ ওচৰত চিনাকি কৰি দিব ৰাইজ। সেইকাৰণে ৰাইজ আজি আমি অনুৰোধ কৰিছো যে ইমানখিনি ৰাইজ আজি উপস্থিত হৈছে, আজি মোৰ ভাতৃ উৎপল বনিয়া আজি জিকিব, সেই কথাটো আজি স্পষ্ট হৈ গৈছে। আজি আপোনালোকৰ মৰমৰ গৌৰৱ গগৈ ডাঙৰীয়া মোৰ মুখেদি বাৰে বাৰে মুখ্যমন্ত্ৰী ওলাই, আজি গৌৰৱ গগৈ ডাঙৰীয়া আহি পাইছেহি। আমি সকলোৱে তেখেতক স্বাগতম জনাম আৰু সেয়েহে মোৰ বক্তব্য মই ইমানতে শেষ কৰিছো। ধন্যবাদ। জয় অসম, জয় হিন্দ। কংগ্ৰেছ জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ, ৰকিব হুছেইন জিন্দাবাদ, উত্তম বনিয়া জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ।